হ্যালো ফ্ৰেণ্ডছ, ৰাতিপুৱাৰ পুষ্টি কিয় এটা গভীৰ দুখ। আপোনাৰ দিনটো পুষ্টিকৰ ৰাতিপুৱাৰ আহাৰৰ সৈতে আৰম্ভ কৰক। ই আপোনাৰ পথত যি আহে তাৰ মাজতে আপোনাক ইন্ধন যোগায়। ৰাতিপুৱাৰ আহাৰ ৰাতিটোৰ উপবাসৰ সময় ভাঙি দিয়ে, গোটেই দিনটোৰ স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ সুৰ নিৰ্ধাৰণ কৰে। তেওঁলোকে কয় যে ৰজাৰ দৰে ৰাতিপুৱা আহাৰ খাওক। ই আপোনাৰ বিপাক আৰম্ভ কৰে আৰু প্ৰটিন, আৰু ভাল চৰ্বিৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টি প্ৰদান কৰে। বিশ্বব্যাপী 15%ৰ পৰা 30% লোকে পুষ্টিকৰ ৰাতিপুৱাৰ আহাৰ এৰাই যায়। আনহাতে মাত্ৰ 13% ভাৰতীয় তেওঁলোকৰ ৰাতিপুৱাৰ আহাৰৰ সঠিক পুষ্টি লাভ কৰে। পুষ্টিকৰ ৰাতিপুৱাৰ আহাৰৰ বাদ দিলে আপোনাৰ শৰীৰ ব্যাহত হ'ব পাৰে, যাৰ ফলত হজমৰ সমস্যা হ'ব পাৰে, মগজুৰ কাৰ্যক্ষমতা হ্ৰাস হ'ব পাৰে আৰু চৰ্বি ৰখা বৃদ্ধি হ'ব পাৰে। কিন্তু দিনটোৰ এক সন্তুলিত পুষ্টিকৰ প্ৰথম আহাৰ উপভোগ কৰিলে বহুতো লাভালাভ প্ৰদান কৰে, যাৰ ভিতৰত আছে উন্নত শক্তি প্ৰদৰ্শন আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে সমৰ্থন। স্বাস্থ্যকৰ অভ্যাস গঠন কৰে, যেনে আহাৰৰ পিছত খোজ কঢ়া। এই লাভালাভবোৰ অধিক বৃদ্ধি কৰে। সেয়ে পৰৱৰ্তীবাৰ আপুনি ৰাতিপুৱাৰ আহাৰ এৰাই যাবলৈ প্ৰলোভিত হ'লে মনত ৰাখিব, ৰাতিপুৱা এক সুসন্তুলিত আহাৰ গোটেই দিনৰ সফলতাৰ মঞ্চ নিৰ্ধাৰণ কৰে। থেংক ইউ।